আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত ইউচিচিৰ দিশে ৰাজ্য চৰকাৰে এক সবল খোজ অসমত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিল ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক চৰকাৰে শুক্ৰবাৰে বাতিল কৰিলে দীৰ্ঘদিনীয়া অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 শুক্ৰবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰে শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম চৰকাৰে এই সিদ্ধান্তক ইউচিচিৰ দিশত লোৱা প্ৰথম পদক্ষেপ হিচাপে বিবেচিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যোগে কয় যে 23 ফেব্ৰুৱাৰী 2024 তাৰিখে অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এই আইনত বিবাহ পঞ্জীয়ন অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত আছে য'ত দৰা কইনাৰ আইনী বয়স 18 আৰু 21 বছৰ নহ'লে বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা আছিল এই পদক্ষেপ অসমত বাল্য বিবাহ নিষিদ্ধ কৰা দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গ্ৰহণ কৰা হৈছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ইয়াক ইউচিচিৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে তেওঁ কয় যে আগলৈ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সৈতে জড়িত সকলো বিষয় বিশেষ বিবাহ আইন অনুসৰি পৰিচালিত হ'ব সাংবাদিকৰ আগত তেওঁ কয় যে এতিয়া নতুন গাঁথনিৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্বত জিলা আয়ুক্ত আৰু জিলা পঞ্চায়তৰ দায়িত্বত থাকিব বাতিল কৰা আইনখনৰ অধীনত কৰ্মৰত 94 গৰাকী মুছলমান পঞ্চায়তকো তেওঁলোকৰ পদৰ পৰা অব্যাহতি দিয়া হয় আৰু 2 লাখ টকাৰ এককালীন ধন প্ৰদান কৰা হ'ব পুনৰ বাঢ়িব ডিএ নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ লগতে আছে উপহাৰ কেতিয়া বেংক একাউণ্টত সোমাব বৰ্ধিত ধন অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব সুখবৰ যোৱা বছৰ 2023 বৰ্ষত দুৰ্গা পূজাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ডিএ অৰ্থাৎ মৰগীয়া বনছ 4% বৃদ্ধি কৰিছিল সেই ঘোষণাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বনছ 42% পৰা বৃদ্ধি হৈ 46% হয় এবাৰ কেন্দ্ৰীয় মৰগীয়া বনছ কিমান শতাংশ বৃদ্ধি কৰিব কেতিয়া বৃদ্ধি কৰিব এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এবাৰ ঘৰ ভাড়া সংক্ৰান্তীয় ভাত্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে চৰকাৰী তথ্য অনুসৰি 47.58 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69.76 লাখ পেঞ্চনৰ লাভ কৰিব এই সুবিধা এবাৰ ডিএ বৃদ্ধি হ'লে এবাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ সকলো উপকৃত হ'ব 2019 বৰ্ষৰ লোকসভা নিৰ্বাচন হৈছিল 10 মাৰ্চত এইবাৰো মাৰ্চৰ দ্বিতীয় সপ্তাহত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে বুলি অনুমান কৰা হৈছে সেয়েহে নিৰ্বাচন আগেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি সন্দৰ্ভত চিন্তাৰ চৰ্চা কৰা হৈছে কাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধি ঘোষণা কৰিব নোৱাৰিব তাৰ পিছত নতুন চৰকাৰৰ গঠন হ'লেই এই ঘোষণা সম্ভৱ হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ডিএ বৃদ্ধিৰ ফৰ্মুলা হ'ল যোৱা 12 মাহৰ সৰ্বভাৰতীয় গ্ৰাহকৰ মূল্য সূচকাংকৰ গড় ভিত্তিত প্ৰতিবেদন অনুসৰি সৰ্বভাৰতীয় গ্ৰাহকক মূল্য সূচকাংকৰ বিগত 12 মাহৰ গড় 392.83 যাৰ পৰা দেখা গৈছে 2024 চনৰ ডিএ 50.26% বৃদ্ধি পাব লাগে কিন্তু যিহেতু চৰকাৰে দশমিক স্থান গ্ৰহণ নকৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 50%হে ডিএ বৃদ্ধিৰ সম্ভৱ হ'ব চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেন্দ্ৰ 2024 বৰ্ষৰ মাৰ্চ মাহত মৰগীয়া বনছ 4% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিব পাৰে 4% বৃদ্ধিৰ পিছতেই মৰগীয়া বনছ 46% পৰা বৃদ্ধি হৈ 50% হ'ব নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ হাউচ ৰেণ্ট এলাউন্স সংশোধন কৰাৰ সম্ভাৱনা আছে এইবাৰ বৰ্তমান 27, 18 আৰু 9% হাৰত HRA লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সূত্ৰৰ খবৰ অনুসৰি ঘৰ ভাড়া ভাত্তৰ পৰৱৰ্তী সংশোধনীত সৰ্বোচ্চ 3% বৃদ্ধি হ'ব পাৰে সৰ্বাধিক HRA হাৰ 27% পৰা বৃদ্ধি কৰি 30% কৰাৰ সম্ভাৱনা আছে যিসকল ভাত্ৰা 18% তেওঁলোকে 20% হাৰত HRA লাভ কৰিব যিসকলৰ HRA 9% তেওঁলোকৰ বৃদ্ধি হৈ 10% হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যাতায়াত ভাত্তা বা ট্ৰান্সপৰ্ট এলাউন্স বৃদ্ধি কৰা হ'ব পাৰে ডিএ বৃদ্ধিৰ প্ৰভাৱ ইয়াৰ ওপৰতো পৰিব বেতন মেট্ৰিক্সৰ স্তৰ ভিত্তিত ভ্ৰমণ ভাত্তাও 3টা বিভাগত বিভক্ত চহৰৰ ক্ষেত্ৰতো আছে 2টা ভাগ এই শ্ৰেণী বিভাজন চহৰখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয় খবৰ অনুসৰি বৰ্তমান TPTA চহৰত TPTA লেভেলৰ 1 পৰা 2 লৈ 1350 টকা লেভেল 3 পৰা 8 কৰ্মচাৰীসকলৰ বাবে 3600 টকা আৰু লেভেল 9 কৰ্মচাৰীসকলৰ বাবে 7200 টকা
প্ৰথমটো খবৰ হৈছে সৰ্বশিক্ষা অভিযানৰ অৱশেষত বিদ্যালয়ত ইউনিফৰ্ম যোগানৰ সময় বৃদ্ধি কৰিবলৈ বাধ্য হ'ল। সৰ্বশিক্ষা মিছন সঞ্চালকে আজি সকলো জিলাৰ আয়ুক্ত আৰু স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ দিয়া এখন চিঠিত ইউনিফৰ্ম যোগানৰ বাবে সময়সীমা অহা 28 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে। ইউনিফৰ্মৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে সৰ্বশিক্ষাই 15 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান ধৰিবলৈ নিৰ্দেশ দিছিল যদিও সেইদিনা পুঁজি মুকলি কৰি দিয়া হৈছিল। এনে কাৰণতে বিগত বৰ্ষত ইউনিফৰ্ম যোগানত ব্যাপক খেলিমেলি হোৱাৰ লগতে মান ৰক্ষা হোৱা নাছিল বুলি অভিযোগ উঠিছিল। বিদ্যালয়সমূহে ইউনিফৰ্ম খৰখেদাকৈ যোগান ধৰাত অপৰাগ হোৱাত মৌখিক আৰু লিখিতভাৱে 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এনেদৰে খৰখেদাকৈ ইউনিফৰ্ম যোগান ধৰিলে মান ৰক্ষা নহ'ব বুলি কালি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাতহে আজি গা লৰিল সৰ্বশিক্ষা অভিযানৰ। সৰ্বশিক্ষা মিছন সঞ্চালকে উপায়হীন হৈ আজি দিয়া পত্ৰত 166 জন কম শিক্ষাৰ্থী থকা বিদ্যালয়ত অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে 166 জন বেছি শিক্ষাৰ্থী থকা বিদ্যালয়ত অসম ৰাজহুৱা ক্ৰয় আইন আৰু নিয়ম অনুসৰি সময়সীমা ঠিক কৰি ল'বলৈ কৰ্তৃত্বক দিয়া হৈছে নিৰ্দেশ। অসমৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? মোদী নে ৰাহুল গান্ধী নে কেজৰিৱাল? কি ক'লে জ্যোতিষীয়ে? আপুনি কাক বিচাৰে তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব। ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজনেই প্ৰধানমন্ত্ৰী হ'ব নেকি? কি ক'লে জ্যোতিষীয়ে? আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত। তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। মহাজোঁটবন্ধনত আউল লাগিব। ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজন নামিব। সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক চৰ্চাত থকা বিষয় হৈছে মহাজোঁটবন্ধন। ৰাহুল গান্ধী ভাৰতজোৰ ন্যায় যাত্ৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটাৰ পিছত আন এটা উল্লেখযোগ্য কৰ্ম। বহু ৰাজনৈতিক নেতাৰ উত্থান পতন তথা দেশৰ ৰাজনীতিত সন্দৰ্ভত জ্যোতিষী গণনাৰ বিশেষভাৱে চৰ্চা লাভ কৰা তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই শেহতীয়াকৈ ভাৰতবৰ্ষৰ ৰাশি চক্ৰ গণনা কৰি কৰা হৈছে একাধিক তথ্য। ৰাশি চক্ৰ অনুসৰি ভাৰতবৰ্ষৰ ৰাশি হৈছে কন্যা। বৰ্তমানৰ পৰা আগন্তুক 2025 চনলৈ কন্যা ৰাশিত তক্ষ কাল সৰ্প যোগ আৰু আগন্তুক চ'ত মাহলৈকে গুপ্ত অষ্টমত অৱস্থান কৰিছে। গতিকে অশুভ 2025 চনলৈকে শনি কুম্ভ ৰাশি স্বক্ষেত্ৰত হোৱা শুভ। লগতে আগন্তুক চ'ত বহাগ কুম্ভ ৰাশিৰ শনি মংগলৰ সংযোগ ঘটিব আৰু সপ্তম বুধ নিজ শুক্ৰ উচ্চ ভাৱত থকা ভাৰতবৰ্ষৰ আভ্যন্তৰীণ সমস্যাত জৰ্জৰিত হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দশমত শনিচক্ৰ অৱস্থান কৰাত বিৰোধীৰ সমস্যা আভ্যন্তৰীণ সমস্যা আহিলেও শত্ৰু বিৰোধী কৰ্মত আউল লাগিব, বিভ্ৰান্ত ঘটিব আৰু খামখেয়ালি লাগিব। টেট শিক্ষকৰ নিয়মীকৰণ স্থগিতাদেশ বাহাল। শপতনামা দিব নোৱাৰি ন্যায়ালয়ত উজুতি ৰাজ্য চৰকাৰ। ঠিকাভিত্তিক টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ বাবে বিকল্প ব্যৱস্থা হাতত লৈ ন্যায়ালয়ৰ মজিয়াত উজুতি খাইছে শিক্ষা বিভাগে। সৰ্বশিক্ষা অভিযানৰ মিছনৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ অন্তৱৰ্তী স্থগিতাদেশ বাহাল ৰাখিছে। অহা 5 মাৰ্চ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া খণ্ড বিচাৰপীঠে। হয় ঠিকাভিত্তিকভাৱে বৰ্তমানৰ দৰমহা লৈ চাকৰি কৰিব লাগিব নাইবা নতুন নিযুক্তি লৈ নতুন দৰমহাতহে চাকৰি নিয়মীকৰণ সুবিধা ল'ব পাৰিব বুলি ৰাজ্য চৰকাৰে আকুৰ্গো স্থিতি লৈছিল। এই স্থিতিৰ বিৰুদ্ধে শিক্ষক সমাজে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত গোচৰ শুনানিত চৰকাৰী অধিবক্তা চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ শেহতীয়া স্থিতিৰে শপতনামা দাখিল কৰাত অপৰাগ হয়, যাৰ ফলত ৰাজ্য চৰকাৰে অহা 5 মাৰ্চলৈ শপতনামা দাখিলৰ বাবে পুনৰ সময় বিচাৰে। উল্লেখযোগ্য যে যোৱা 17 জানুৱাৰীত শিক্ষা বিভাগৰ সচিবে ঠিকাভিত্তিক শিক্ষকসকলক পুনৰ নতুন দৰমহা গাঁথনিৰ নতুন চাকৰি গ্ৰহণ অন্যথা ঠিকাভিত্তিক হৈ থকা বিকল্প বাছনি পত্ৰত শিক্ষকসকলক স্বাক্ষৰ কৰিবলৈ দিছিল। ইফালে ৰাজ্য চৰকাৰে মাহৰ 1ম তাৰিখে দৰমহা লাভ কৰে বুলি সন্দম্ভে ঘোষণা কৰিলেও সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা ক্ৰমাৎ অনিয়মীয় হৈছে। শিক্ষকসকলে ফেব্ৰুৱাৰী মাহৰ অৰ্ধেক দিন যোৱাৰ পাছতো আজি পৰ্যন্ত লাভ কৰা নাই জানুৱাৰী মাহৰ দৰমহা। কাকতলৈ প্ৰেৰণ কৰা বিবৃতি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা, কাৰ্যকৰী সভাপতি নখত চন্দিকৈ দেৱ চৌধুৰী, সম্পাদক কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈয়ে বিবৃতিত কয় যে সততে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হোৱা বুলি প্ৰচাৰ চলোৱা চৰকাৰখনে আধা মাহৰ পাৰ হোৱা পাছতো ৰাজ্যৰ কণ কণ শিশুসকলৰ ভৱিষ্যত গঢ়াৰ মহান কৰ্মত নিয়োজিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰাপ্য দৰমহাটো মোকোলা দিব নোৱাৰাত
চৰম দুৰ্ভাগ্যজনক কথা। যিখন ৰাজ্য চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে ধনৰ মাহৰ 10 তাৰিখে লাভ কৰে, অথচ শিক্ষকে প্ৰাপ্য দৰমহা মাহৰ 15 তাৰিখেও লাভ নকৰাটো চৰকাৰৰ বাবে লজ্জাজনক বুলি বিবৃতিত উল্লেখ কৰে। তেওঁলোকে কয় যে বিগত বৰ্ষৰ পৰাই বিভিন্ন মাহৰ বিভিন্ন তাৰিখত সৰ্বশিক্ষাৰ অধীনত শিক্ষকসকলক দৰমহা দিয়াৰ এক অশুভ পৰম্পৰা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।